মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু এইফালে গামোচা লৈ লৈছোঁ আৰু সেয়েহে গম পাইছে চাগে আমি নামঘৰলৈ যাবলৈ ওলাইছোঁ আৰু সকলোৱে যাম যিহেতু সেইকাৰণে লাইটবোৰ অফ কৰি লৈছোঁ। ঘৰতে পকা কল অলপমান আছিলে যে এইকেইটাও লৈ লৈছোঁ, নামঘৰত চাহ খাবলৈ হ'ব আৰু আনকালে কেনিবা যাবৰ সময়ত মোক ওলোৱা বুলি কৈ থাকিব লাগে নহয়। আজি সোনকালে মই ওলাই মেলি ৰেডি হৈ আছোঁ। আমি ওলোৱাৰ সময়তে পিঠা কুটাবলৈ আহিলে এইখিনি কুটাই মেলি ওলাইছে, সেইকাৰণে অকণমান পলমো হৈছে আৰু আজি নামঘৰত আছে অন্তৰংগ অনুষ্ঠান আছে। এই অন্তৰংগ অনুষ্ঠানটোত সকলোৱে মুকলিমূৰীয়াকৈ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব আৰু অনুষ্ঠানটিৰ আৰম্ভণিতে আছে ভাগৱত পাঠ আৰু এইফালে ভাগৱত পাঠ অনুষ্ঠান আৰু ব্যাখ্যা দুয়োটা সমান্তৰালভাৱে চলি আছে আৰু আমিও শ্ৰৱণ কৰি আছোঁ। ইয়াৰ উপৰিও এই অনুষ্ঠানটোত দুগৰাকী অভিজ্ঞ আই বাপৰ দ্বাৰা নীতি শিক্ষাৰ পাঠদান দিয়া হয়। এখন ঘৰ কেনেকৈ পৰিচালনা কৰিব লাগে, এখন ঘৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত আইগৰাকী কি গুণ থাকিব লাগিব বা বাকীসকলে কেনেদৰে সহায় কৰিব লাগিব, এইখিনিৰ ওপৰতো এটি পাঠদান দিয়া হয়। তাৰোপৰি এইটো কথা লক্ষ্য ৰখা হয় যে উঠি অহা যুৱ প্ৰজন্মই যাতে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে। আৰু এই অনুষ্ঠানটোত কণ শিশু বা যুৱক যুৱতীসকলক যদি তেওঁলোকে কবিতা পাৰে বা কিবা তেওঁলোকৰ যি প্ৰতিভা আছে সেই প্ৰতিভা মুকলিমূৰীয়াকৈ প্ৰকাশ কৰিবলৈ এখন মুকলি মঞ্চ তৈয়াৰ কৰা হৈছে। ইয়াতে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিব আৰু জীৱনৰ বাবে প্ৰয়োজনীয় কিছুমান কথাও যাতে শিকি যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানটো প্ৰতি মাহৰ প্ৰথমটো দেওবাৰতে অনুষ্ঠিত কৰা হয় আৰু এতিয়া আমাৰ সিদ্ধ ল'ব সময় হৈ গৈছে আৰু এইফালে সিদ্ধ যেতিয়া দি থকা হয় তেতিয়া বৰ আমনি লগা হয় ন সময়কণ, সেইবাবে সেই সময়কণ যাতে আমনি নালাগে, কেতিয়া কি আহিব এইখিনিৰ প্ৰতি যাতে লক্ষ্য ৰাখি থাকিব নালাগে তাৰ বাবে এয়া সিদ্ধ দি থাকোঁতে দিহানাম চলি আছে আৰু এয়া দিহানামো ল'লোঁ আৰু ভকতৰ সংগত বহি একেলগে এসাঁজ সিদ্ধ গ্ৰহণ কৰিবলৈ লৈছোঁ। আজি দিনটো এইদৰে পাৰ কৰিলোঁ নামঘৰতে আৰু ভকতৰ সংগত।